মার্গারিটায় রাইজর দলের শক্তি প্রদর্শন, রাস্তায় মিছিল করে মনোনয়ন পেশ রাইজর দলের প্রার্থী রাহুল ছেত্রীর। রেলগেট থেকে শুরু করে লিডু পর্যন্ত যায় মিছিলে অংশগ্রহণ শতাধিক কর্মী সমর্থকদের। কৰ্মী আছিলে হয়তো এই যাত্ৰাত আজি এই পৰ্যায়লৈকে ৰাহুল ছেত্ৰী নাহিলে হয়। মানুহে কৰা আশীৰ্বাদ, মানুহে কৰা বিশ্বাসক ৰাহুল ছেত্ৰীয়ে কেতিয়াও তাক অবিশ্বাসী হ'বলৈ বিশ্বাস কৰক। হাজাৰ হাজাৰ অনগণ জনতাই আজি আমাৰ হৃদয়ত আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে আহিবলৈ বিচাৰিছিলে, কিন্তু মই সামৰ্থ্য নহ'ল। মই বাছত যোগান ধৰি দিব, তাৰ স্বত্তেও প্ৰায় 40টাতকৈ অধিক সৰু গাড়ী, মোৰ বন্ধু জ্যেষ্ঠ ককাইদেউসকলে গাড়ীৰ লগত মোক সংগ দিছিলে। খুব ধুনীয়াকৈ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু মই মাৰ্ঘেৰিটাবাসী ৰাইজক হাতযোৰ কৰি ক্ষমা খুজিছোঁ যে মই সকলোকে লৈ যাব পৰা নাই, যিসকলে মন ইচ্ছা প্ৰকাশ কৰিছিলে। গতিকে আপোনালোকে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ, বুদ্ধ বিহাৰ, ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত, গুৰুদ্বাৰত আপোনালোকে যাতে আমাৰ কাৰণে পূজা আৰাধনা কৰে। এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ যি সপোনৰ মাৰ্ঘেৰিটা, তাক মই নিৰ্মাণ কৰিব পাৰোঁ। নতুন এখন মাৰ্ঘেৰিটা আমি নিৰ্মাণ কৰিব পাৰোঁ, শান্তিৰ মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব পাৰোঁ, প্ৰগতিৰ মাৰ্ঘেৰিটা আমি নিৰ্মাণ কৰিব পাৰোঁ, শিক্ষিত সমাজৰ কাৰণে কাম কৰিব পাৰোঁ, যুৱক যুৱতীসকলৰ কাৰণে কাম কৰিব পাৰোঁ। এইখিনি আশা লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ।